হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো নিশ্চয় ভালে আছে চাগে। তো আজিৰ গুৰুত্বপূৰ্ণ খবৰটো জনাবলৈ বিচাৰিছোঁ আপোনালোকক। নিশ্চিন্তভাৱে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। তো গুৰুত্বপূৰ্ণ খবৰটো হ'ল এনেকুৱা ধৰণৰ কথা, বেয়া নাপাব দেই, মই আজি অকণ 20 টকামানত দি লৈছোঁ আমাৰ দেশীটো দেই। কথা হ'ল এনেকুৱা, তো আমাৰ অসমৰ মানুহ ইমান দুখীয়া নহয় দেই। আমাৰ অসমৰ মানুহ দুখীয়া নহয়, কিন্তু বহুত ধনী। যিজন কেলা কি ক'ম আৰু বাল, যোনেই হওক আপুনি হওক, হয়তো মই হওক, আমাৰ অসমৰ মানুহ এনেকুৱা ধনী নহয়। আপুনি কথাটো হ'ল এনেকুৱা ইম্পৰ্টেণ্ট কথা। আপুনি এতিয়া দোকান এটাতে গ'ল দেই, ধৰি লওক দোকানটোত আপুনি গ'লে 10 টকা এটা দি যদি এটা চিখৰ পেকেট কিনিল, তো চিখৰ পেকেটটো আপোনালোকে খাওঁতে চাইনে বাৰু? নাচায় কেতিয়াও। ডাইৰেক্ট জৰ্দাটো মিলাই আৰু এনেকুৱা মাৰি দিয়ে, মাৰি মুখত ঢালি দিয়ে। হয়, মই বহুত খাওঁ, দিনটোত 150 মান টকা চিখৰ মোৰ লাগি যায় আৰু দেই, বেচা নাপাব। তো কথাটো হ'ল এনেকুৱা, তো আমি কিমান ধনী মানুহ সেইটোহে আমি ক'ব বিচাৰিছোঁ। এতিয়া আমি চলাই আছোঁ ন, আমি এই 10 টকীয়া কেলা পাহৰিয়ে যাওঁ নহয়, কেলা বাল কেলা ধৰি ল দেই। এতিয়া চিখৰটো ল'লোঁ 10 টকাত ন, আমি পইচা দি দিলোঁ দোকানী কি লাভ হয় কি লাভ নহয় সেইটো আমি ক'বলৈ নাযাওঁ, সেইটো আমাৰ কোনো কথা নহয়। কিন্তু আমাৰ অসমৰ মানুহখিনি ইমান ধনী মানুহ নহয়। তো প্ৰতিজন মানুহ আজি চিখৰ হওক বা চিগনেচাৰ হওক খায় দেই, ধৰি ল। তো এইটো এক পেকেট চিখৰত কিমান থাকে জানা? 10 গ্ৰাম। 10 গ্ৰামৰ দাম কিমান হ'ল? 10 টকা। তো এক পেকেট চিখৰৰ দাম যদি 10 টকা হয়, তো এক পেকেট চিখৰত কিমান থাকে সেইটো চাইনে নাচায়? এইটো চাব লাগে দেই, এইটো বহুত ইম্পৰ্টেণ্ট কথা। এক পেকেট চিখৰটোত থাকে আপোনালোকৰ 10 গ্ৰাম। তো 10 গ্ৰামৰ দাম কিমান হ'ল? এপেকেটত 10 টকা হ'লে এক পেকেটত থাকে 10 গ্ৰাম। 10 গ্ৰামৰ দাম 10 টকা। 10 টকা হ'লে 1 কেজিৰ দাম কিমান হ'ল? 1 কেজিৰ দাম হৈ গ'ল আপোনাৰ 10,000 টকা। এতিয়া চাওক আমাৰ অসমৰ মানুহ কেনেকুৱা দুখীয়া, ডেফিনেটলি বহুত ধনী মানুহ। আমি 10,000 টকা দি কেজি খাই আছোঁ, কেজি। ধেমালি নেকি? তো ভিডিঅ'টো বেয়া লাগিছে নে ভাল লাগিছে, কমেণ্ট এটা কৰি, লাইক শ্বেয়াৰ কৰি, ছাবস্ক্ৰাইব, যদি এনেকুৱা ষ্টাইলৰ ভিডিঅ' যদি আকৌ লাগে আপোনালোকক দিম বনাই এইটো টপিকৰ ওপৰত। কিন্তু আশা কৰোঁ সকলো চাগে মোৰ কথাটো বুজি পাইছে মই কি ক'বলৈ গৈছোঁ। তো কিন্তু আজি 20 টকামান দি লৈছোঁ দেই, মই বেয়া চেয়া নাপাব আৰু, মই মানুহটো এনেকুৱাই দেই।